বিশালৰ লগত মোৰ পাৰ্চনেল সম্পৰ্ক, এটা ঘৰুৱা সম্পৰ্ক। সি মোৰ পাতি লোৱা ভাইটি, এটা সৰু ল'ৰা। আৰু সম্পৰ্কটো 3.5-4 বছৰ। আৰু মই তাক প্ৰথমতে চিনাকি হৈছিলোঁ এজন খুব ভাল কণ্ঠশিল্পী হিচাপে। খুব ধুনীয়া গান গায়, মই তেওঁৰ গান কৰিছিলোঁ। আৰু তেওঁক মই সদায় সেইটো দিশতে সদায় ছাপোৰ্ট কৰিছিলোঁ। সি ট্ৰেডিং কৰে বুলি মই ডেফিনেটলি গম পাওঁ, সেইটো তাৰ বিজনেছ হয়। সি তাৰ বিজনেছত মই সোমাবলৈ মোৰ নিজৰ এটা লাইন আছে, মোৰ নিজৰ এটা ব্যস্ত এটা স্কেডিউল আছে, য'ত মই সদায় কাম কৰি থাকিব লগা হয়, মই ওলাই যাব লগা হয়। আৰু মই থাকোঁ গুৱাহাটীত, য'ত মোৰ সদায় কাম চলি থাকে। আৰু বিশাল থাকে ডিব্ৰুগড়, সি ইয়াতে কাম কৰে। মই তাৰ ব্যৱসায় বিষয়ে একোৱেই নাজানো, ট্ৰেডিঙৰ বিষয়ে একো নাজানো। মোৰ তাৰ লগত ঘৰুৱা সম্পৰ্ক, আৰু এই ভাইটিকে মোক এতিয়া কিবা বেলেগ ধৰণৰ সম্পৰ্কলৈ লৈ গৈছে। চক মেইনলি বিয়াখনলৈ আহিছোঁ, সি মোক নিজৰ বা পাতিছে, তাৰ ককাই